জীৱনত কেতিয়াও প্ৰেমৰ ভিক্ষা নখুজিবা, কেতিয়াও জোৰ জবৰদস্তি কাকোৱে নিজৰ কৰিব নখুজিবা, কাৰণ এনেকুৱা কৰিলে তুমি তোমাৰ সন্মুখত থকা ব্যক্তিজনৰ চকুত আৰু তল পৰি যাবা। ময়ো এইবোৰ কৰিছিলোঁ, বিশ্বাস কৰা। লাজ অপমানৰ বাহিৰে একোৱে নোপোৱা। যদি তোমাৰ এনেকুৱা লাগে যে তোমাৰ পাৰ্টনাৰজন বা জনী বেলেগ হয়, তোমাক বুজিব, তেনেহ'লে তুমি ভুল ভাবিছা। আমি এইটো পাহৰি যাওঁ যে এটা সম্পৰ্ক জীয়াই ৰাখিবলৈ দুয়োফালৰ পৰা সমান এফৰ্টছ থাকিব লাগিব। যদি তুমি তোমাৰ 100% এফৰ্টছ লগোৱাৰ পাছতো তেওঁ তোমাক বুজা নাই, তেনেহ'লে এটা কথা বুজি লোৱা যে এতিয়া আৰু তেওঁ তোমাৰ হৈ থকা নাই। আজি ৰাইট পাৰ্চন হ'ব তোমাৰ বাবে। তেওঁ তোমাৰ জীৱনত এনেকুৱা এটা দিন কেতিয়াও আহিবই নিদিয়ে। লাগিলে যিমানেই কাজিয়া নহওক, তেওঁ তোমাক বুজিব, তোমাৰ ফিলিংছবোৰক বুজিব।